নমস্কাৰ হোম ষ্টুডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এইটো ফাৰ্ষ্ট এপিছ'ড। আপোনালোকে চাই কেনেকুৱা পায় সেইটো কমেণ্টত জনাব। আৰু মই মানে এটা ভাবিলোঁ কি সকলোবোৰ ধৰক ডাঙৰ মানুহৰে তেনেকৈ ইণ্টাৰভিউ লোৱা যায় তেনেকুৱা, কিন্তু সৰু সৰু কণ বাচ্চাবোৰৰ শিশুবিলাকৰ ইণ্টাৰভিউ তেনেকৈ বহুত বেছি মানে এই নহয়। মই এনেকুৱা নহয় যে মানে বাচ্ছা এটাৰ কিবা এটা এই প্ৰতিভা আছে তো সেইটো কাৰণে তেওঁক মাতি আনিছোঁ, এনেকুৱা নহয়। মানে চা চিনাকিয়ে হ'ব আৰু আপোনালোকক অলপমান মানে হাঁহিৰ দিব। তো তেনেকৈ মই ভাবিলোঁ এই হোম ষ্টুডিঅ'টো মই খোলোঁ বুলি। তো সেয়ে মই হোম ষ্টুডিঅ' খুলিলোঁ। আপোনালোকৰ আশীৰ্বাদ পাওঁ যদি নিশ্চয় আগুৱাই যাব পাৰিম আৰু আপোনালোকে আদৰি ল'ব আমাৰ এই হোম ষ্টুডিঅ'ৰ আমাৰ দৰ্শকবৃন্দৰ। আৰু আজি আমন্ত্ৰণ কৰি আনিছোঁ মোৰ চেনেলটো যিখিনি ভিউৱাৰ্ছ আছে তেওঁলোকে আমাৰ এই ব্যক্তি মানে শিশুজনক চিনি পায় সকলোৱে। তো আজি তাৰমানে এওঁৰ যিখিনি ইণ্টাৰভিউ ল'ম সেইটো মই মাক হিচাপে নহয়, মই এজ এ মানে কি বুলি কওঁ মানে ইণ্টাৰভিউ কৰা আৰু ইণ্টাৰভিউ লোৱা মানে মানুহটোৰ দ্বাৰা মই ল'ম তেনেকৈ। মই অচিনাকি মানে নিজৰ মাক নহয় আৰু আজি মই আয়ুষৰ মৰমৰ মাক নহয়। আজি মই এজন বেলেগ ব্যক্তি মানে অচিনাকি। তো সেয়ে মই ল'ম। তো আমি আজি নামটো জানোৱে, মই কৈয়ে দিছোঁ। এওঁ আয়ুষ চন্দ্ৰ। এওঁৰ ইউটিউব চেনেলটো আছে আৰু সেই চেনেলটোতেই মই আচলতে এইটো কৰিব লৈছোঁ, আপোনালোকে গমেই পায়। তো প্ৰথমে স্বাগতম জনালোঁ আমাৰ হোম ষ্টুডিঅ'লৈকে। নমস্কাৰ। যিহেতু এওঁ কৈয়ে দিলে মোৰ নামটো আয়ুষ চন্দ্ৰ আৰু আপুনি মোক আপোনাৰ হোম ষ্টুডিঅ'ত মাতাৰ বাবে বহুত ধন্যবাদ জনালোঁ আপোনাক। থেংক ইউ। বাৰু এতিয়া কথাৰ মাজলৈ আগবাঢ়োঁ। তোমাৰ পৰিচয়টো লৈ লওঁ, কাৰণ কিয় তোমাৰ মোৰ ভিউৱাৰ্ছখিনিয়ে যিখিনিয়ে জানে কিন্তু অন্য ভিউৱাৰ্ছে তোমাক ভালকৈ নাজানে। তো সেইটো কাৰণে আজি তোমাক ষ্টুডিঅ'ত মাতিছোঁ যেতিয়া তোমাক অন্য ভিউৱাৰ্ছৰ লগতো মই চিনাকিখিনি কৰাই দিব লাগিব। তো সেয়ে সুধিছোঁ তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গুৱাহাটীতে ইয়াতে। এনেই মোৰ ঘৰ পাণ্ডুত, থাকোঁ আমি ভাড়াত বৰিবাৰ ট্ৰেংকুলা কলনী। আচ্ছা, তোমাৰ নামটো আয়ুষ চন্দ্ৰ বুলি গমেই পালোঁ। আৰু তোমাৰ মা দেউতাৰ নাম? মোৰ মা দেউতাৰ নাম শ্ৰী ডেইজি চন্দ্ৰ আৰু মোৰ দেউতাৰ নাম হ'ল শ্ৰী মনোজ চন্দ্ৰ। আচ্ছা, আৰু তুমি মানে তোমালোকৰ ফেমিলিত অকল তোমালোক তিনিজন? বাৰু, এতিয়া মই পঢ়াৰ ফালে অকণমান যাওঁ নেকি? যাব পাৰোঁ ন? তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? ক্লাছ 5ত পঢ়ি আছা। আৰু তোমালোকৰ এনেই ষ্টুডেণ্ট কোন স্কুলত পঢ়া তুমি সেইখিনি জানিব লাগিব ন? মই বৰিপাৰা পাণ্ডৱ নগৰতে এখন শংকৰদেৱ জাতীয় বিদ্যালয় বুলি আছে, মই তাতে পঢ়োঁ ক্লাছ 5ত। আচ্ছা, ক্লাছ 5ত হয়নে? তো তোমালোকৰ এনেই ষ্টুডেণ্ট ক্লাছৰ ষ্টুডেণ্ট কেইজন আছে? আমাৰ ক্লাছৰ ষ্টুডেণ্ট এনেই 15জন, এজনে খালি এবচেণ্টে থাকে, নামতহে আছে। হয় নেকি? আচ্ছা, নামটো উল্লেখ কৰিব নালাগে বাৰু তেওঁ যদি চাই বেয়া পাব পাৰে, হয়নে? আৰু এটা কথা সোধোঁ, এই 15জন ষ্টুডেণ্টৰ ভিতৰত তোমাৰ বেষ্ট ফ্ৰেণ্ড আছে নিশ্চয়? আছে। নামটো ক'বানে? তেওঁৰ নামটো হ'ল কৌশিক ভৰালী। কৌশিক ভৰালী। আচ্ছা, মোৰ আচলতে 3জন আছে, কৌশিক ভৰালী, নিতুৰাজ দাস আৰু জ্যোতিস্ময় কলিতা। আচ্ছা, মানে ছোৱালী ফ্ৰেণ্ড নাই? ছোৱালী ফ্ৰেণ্ড সঁচাকৈ নাই ন? আচ্ছা, মই মানে অলপ ইফালে সিফালে শুনি আছিলোঁ, সিহঁতৰ লগত এনে খেলোঁ কেতিয়াবা। মানে কথাটো মই ক'বই নাপালোঁ, তোমাৰ মুখৰ পৰা ওলাইয়ে গ'ল। মই মানে শুনি আছিলোঁ গৌৰী আৰু বিউটি নামৰ ছোৱালী দুজনী আছে, সিহঁতৰ খুব মানে বেষ্ট ফ্ৰেণ্ড হয় তোমাৰ? বেষ্ট ফ্ৰেণ্ড হয় আৰু সিহঁতৰ লগত মানে খুব দৌৰা দৌৰি কৰি কৰি মোৰ ক্লাছ 6ৰো আছে,
বেষ্ট ফ্ৰেণ্ড ৰতন দাদা, নিবিৰ দাদা, আচ্ছা আৰু পাৰ্থৱ দাদা, সামিৰুল দাদা। আৰু স্কুলখনৰ ছাৰ বাইদেউহঁতকতো নিশ্চয় ভাল লাগে ভাল লাগে ঠিক আছে বাৰু ইয়াতে মই স্কুলৰ সমাপ্ত কৰিলোঁ আৰু এতিয়া মই যাম তোমাৰ ঘৰৰ বুলি ক'লে তোমাৰ দেউতাৰ ঘৰৰ কথা কোৱা নাই মই পাণ্ডুৰ কথা কোৱা নাই তুমি য'ত ভাড়া আছা বৰ্তমান সেই ঘৰটোৰ আশে পাশে থকা বন্ধু আছে নেকি তোমাৰ বন্ধু বা বান্ধৱী বন্ধু আছে, বান্ধৱীটো নাই ইয়াতে। আচ্ছা বন্ধুজনৰ নাম হ'ল মোৰ নাম আয়ুষ আৰু মোৰ এটা মানে নিজা ভাইটি নহয়, ফ্ৰেণ্ড টাইপ, সিৰ নামো আয়ুষ। মানে তোমালোকৰ ঘৰৰ পিছফালে ভাড়া থাকে আচ্ছা আচলতে তাৰ নাম অভিজিত হয় নেকি সূত্ৰধৰ। অভিজিত সূত্ৰধৰ মানে মোৰ টোটেল 3জন ফ্ৰেণ্ড আছে, অভিজিত সূত্ৰধৰ, আয়ুষ দে আৰু দেৱৰাজ বিশ্বাস। সি মোৰ আগতে ইমান ভাল বেষ্ট ফ্ৰেণ্ড আছিল, মানে কি বুলি ক'ম। আমাৰ মায়ে ভিডিঅ' কৰিছে যেতিয়া ভ্লগিং কৰে, বা মই ভিডিঅ' কৰিছোঁৱে ভ্লগিঙত, মানে ইমান ভাল বেষ্ট ফ্ৰেণ্ড আছিল ক'ব নোৱাৰি। এতিয়া কি হ'ল এতিয়া সি মানে বেলেগ এটা জেগাত গুচি গ'ল হেৰি মই মাক কওঁ যে যাম বোলে, মায়ে কয় লৈ নাযাওঁ। লৈ নোযোৱাৰ কাৰণ আছে ন বাৰু আজিতো মই তোমাৰ মা নহয় গতিকে মই তোমাৰ মাৰ কথাখিনি মই আজি নকওঁ তোমাক হয়নে বাৰু ঘৰৰ এইখিনি সামৰিলোঁ এতিয়া মই যাম তোমাৰ হবি কি হবি গান গোৱা হবি গান গোৱা যেতিয়া তুমি একাষাৰ হ'লেও গান গাই শুনাব পাৰিবা নিশ্চয় গানবিলাক মই সেইবিলাক গান মানে বুজি নাপাব গানটো মানে উল্টা পুল্টা গান গাওঁ উল্টা পুল্টা গানকে তেওঁলোকে শুনিব উল্টা পুল্টা গান মানে কি মানে যোনটো গানৰ ভাষা আছে সেইটো মানে ট্ৰান্সলেট কৰিব নোৱাৰি সেইটো বস্তু মানে যোনখিনি ভাষা আছে সেইখিনি মানে অসমীয়াত অনুবাদ কৰিব নোৱাৰি নালাগে অসমীয়াত অনুবাদ কৰিব নালাগে তুমি যিটো গান ভাল পোৱা যিটো গান মানে গাই ভাল পোৱা সেইটো সকলো গানে ভাল পাওঁ এটা দুটা লাইন অলপমান গাই দিয়া কাৰণ কিয় ভিউৱাৰ্ছে বেয়া পাব ন গতিকে 3, 2, 1 ষ্টাৰ্ট গুলাবী সাৰি আনি লালি লাল লাল দিশিত বিপারি বাজা ফটো মজা কা गुलाबी साड़ी आने लाली लाल लाल दिसत बिपारी वजह फोटो मचा का अरे तगन गाओ कोआ हो गया कातिल तो मैं इसको बात क्या कसोगी ने पिंजरे में शेर तो क्या पिक स्टेपर आवे चक्करे स्टेपनी तेरे शहर विच काली कर निकले पनी एक जीप खरी मेरी थान दे विच वधरा दे मैं बोले नानी मैं डाकू ही मैं डाकू एक नंबर दा हाँ जेरी चीज देखे बोले नानी मैं डाकू एक नंबर दा हाँ जेरी चीज देखे बोले ना এইখিনি ঠিক আছে গানটো কেনেকুৱা লাগিল গানটো বহুত ধুনীয়া হৈছে আৰু সেইখিনি ভিউৱাৰ্ছে জনাব কমেণ্টত তোমাক মই এতিয়া সুধিব লৈছোঁ তোমাক ঘৰত উৎপাত কেনেকুৱা কৰা বহুত মাক নিশ্চয় আমনি কৰা কেনেকুৱা উৎপাত কৰা মানে আগতে বেছি উৎপাত কৰিছিলা নে এতিয়া মানে বেছি উৎপাত কৰা obviously এতিয়া আচ্ছা এতিয়াতো তুমি ডাঙৰ হৈ আহিছা ন ক্লাছ 5ত পঢ়া 9 ইয়াৰ্ছৰ ওল্ড সৰু থাকোঁতেতো ইমান দৌৰিব নোৱাৰিছিলোঁ ফুটবল খেলিব নোৱাৰিছিলোঁ মানে ফুটবলটো জোৰে মাৰিব নোৱাৰিছিলোঁ এতিয়া ডাঙৰ হৈছে আৰু কিনো আচ্ছা এতিয়া সেইটো কাৰণে উৎপাত কৰা কিন্তু বেছি উৎপাত কৰাটো বেয়া নেকি নাই কৰিব লাগে 12 নহ'লে বা ক্লাছ কোনোবা যদি বাচ্চাই চাই আছে হ'লে মই কৈ দিওঁ ক্লাছ 7-8 মানলৈকে উৎপাত কৰিবাই তোমালোকে কিয় কৰিবই লাগে এইটো নিয়ম আছে নেকি হা ক'ত লিখা আছে লিখা নাই কৰিব লাগে
আচ্ছা তাৰপিছত কিন্তু ভাল হৈ যাব লাগে ন পঢ়া শুনাৰ ফালে মানে ধাউতি দিব লাগে আচ্ছা তাৰপিছত মানে 7-8 মানৰ পৰা নিজৰে এটা মানে নলেজ আহি যায় মানে পঢ়াৰ ফালে আৰু নিজৰে হা মই নিজে এনেকুৱা মই জানো সেইকাৰণে কৈ দিছোঁ ঠিকে আছে ক'ব লাগে মই তোমাক আগতেই কৈছোঁ যে তোমাৰ মনৰ যিখিনি কথা আছে তুমি খুলি ক'বা আৰু আমাৰ এইটো ঘৰৰ ফেমিলি মেম্বাৰ হয় যিবিলাক ভিউৱাৰ্ছ আছে তো তেওঁলোকে নিশ্চয় বেয়া নাপায় তুমি ডাঙৰ হৈ পেলাই কি হ'বা বুলি এটা এম লৈ থৈছা এইমটোতো মোৰ মানে আমাৰ ক্লাছৰ যোনটো টিচাৰ আছে ক্লাছ টিচাৰ ৰয় ছাৰ বুলি ক্লাছ টিচাৰ আছে ৰয় ছাৰ বুলি তেওঁ মানে বহুত ষ্ট্ৰিক্ট হয় আৰু সেইবাবে ছাৰে প্ৰথম যেতিয়া আমাক লগ পাইছে ক্লাছ 5ত আমাক সুধিলে চবৰে এইমটো ক'লে মই ক'লোঁ মোৰ এইমটো কোৱাৰ পিছত কৈছে এটা এইম থকাৰ আগতে আৰু এটা এইম থাকিব লাগিব যদি তুমি ধৰা আৰ্মি হ'ব বিচাৰা তাৰ আগতে তুমি ডক্টৰৰ কাম কৰিব লাগিব ডক্টৰ হ'ব লাগিব সেইবাবে মই ডক্টৰ হ'ম ফাৰ্ষ্ট তাৰপিছত ডাইৰেক্ট আৰ্মি ভিউৱাৰ্ছক মাৰি দিলা নেকি নাই হা আৰ্মি দেখাইছে আৰ্মি আচ্ছা তুমি যে আৰ্মি কিন্তু আমাৰ মায়ে কিন্তু মোক কৈ থাকে মই যেতিয়াই কওঁ যে মই আৰ্মিত ভৰ্তি হ'ম জইন কৰিম ভৰ্তি হ'ম কি তেতিয়া আমাৰ মায়ে কয় যে যদিও জইন হোৱা হ'লেও তোমাক মই ওলাই নিম বোলে সেনেকৈ কয় নহয় সেইটো নহয় মানে সকলো মাকৰে এটা সপোন থাকে সেই সপোনটো যে তুমি পূৰাব লাগিব এইটো নহয় কিন্তু এনেকুৱাও কিছুমান মানে এই থাকে মাক দেউতাকৰ যে তুমি এইটো কৰিলে মনটো ভাল নালাগে মই যিটো বিচাৰিম সেইটো তুমি কৰিব নালাগে মই যিটো বিচাৰিম যিজন মাক দেউতাকে বিচাৰিব যে তুমি ডক্টৰ হোৱা তুমি যে ডক্টৰে হ'ব লাগিব এইটো নহয় আচলতে তোমাৰো এটা এই থাকে যে মই প্ৰফেচাৰ হ'ম তোমাৰ সেইটোৱে তো তুমি প্ৰফেচাৰ হ'লে মই সেইটোত বেয়া পাব নালাগিব হয়নে নহয় তুমি বেয়াৰ ফালে যোৱা নাই তুমি বেয়া কাম কৰা নাই তুমি প্ৰফেচাৰ হৈছা তো সেইটো ময়ো ভাবি ল'ব লাগিব যে ঠিকে আছে প্ৰফেচাৰ হৈছে মই ডক্টৰ হ'ব মানে এই কৰিছিলোঁ এই প্ৰফেচাৰ হ'ল একো নাই কিন্তু ডক্টৰ শিকি ডাঙৰটো প্ৰফেচাৰ হয় নহয় সেইটো সৰু ডাঙৰ নহয় তাৰপিছতে তো তুমি তাৰমানে কিছু যেনেকৈ ধৰা আৰ্মিত তুমি জইন কৰিবা তোমাৰ মায়ে মানা কৰিছে যে সেইটো মই হ'ব নিদিওঁ তেওঁৰ মনত এটা হয়তো কিবা এটা মানে এই আহিছে তো সেইটোৰ কাৰণে মানা কৰিছে তো সেই মা দেউতাই মানা কৰা কথাখিনিও শুনিব লাগিব হয়নে নহয় যি মাক দেউতাকে তোমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে তো সেই মাক দেউতাকৰ কথা তুমি শুনিব লাগিব আৰু তেতিয়াই তুমি আগুৱাই যাব পাৰিবা হয়নে নহয় মোৰ মানে একদম যেতিয়া সৰু আছিলোঁ সৰুৰ পৰাই মানে মোৰ এইম আছিল আৰ্মি হোৱা একদম সৰুৰ পৰা আচ্ছা বাৰু ঠিক আছে তোমাৰ লগত কথা পাতি বহুতেই ভাল লাগিল আৰু আপোনাৰ লগত কথা পাতিও বহুতেই ভাল লাগিল থেংক ইউ আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ যদি তেনেকুৱা কণ ল'ৰা ছোৱালী আছে মই এজটো কৈ দিছোঁ 5 বছৰৰ ওপৰ হ'ব লাগিব 12 বছৰৰ তলৰ হ'ব লাগিব তেনেকুৱা যদি ল'ৰা ছোৱালী আছে যদি ধৰক আমাৰ হোম ষ্টুডিঅ'ত আহিব বিচাৰে আপোনালোকে আহিব পাৰে আৰু মোৰ এড্ৰেছটো কৈ দিছোঁ মালিগাঁও বৰিপাৰা ট্ৰেংকুলা কলনী আৰু মোৰ লগত কণ্টেক্ট কৰিব বিচাৰিলে আপোনালোকে কমেণ্ট এটা কৰি দিব মই কণ্টেক্ট কৰি ল'ম তেনেকৈ কণ্টেক্ট কৰি ল'ম তো সেইটো কাৰণে আপোনালোকে যদি বিচাৰে তেনেকৈ আপোনালোকে মোৰ হোম ষ্টুডিঅ'ত আহিব পাৰে বা লৈ আনিব পাৰে নিমন্ত্ৰণি দিলোঁ দেই আমন্ত্ৰণ নহয় নিমন্ত্ৰণি দিলোঁ আণ্টি ষ্টুডিঅ'ত আহি পেলাই বহু বেছিয়ে ভাল লাগিল আৰু আপোনালোকৰ যদি আহিব ইচ্ছা আছে আপোনালোকে আহিব পাৰিব ইয়াতে মোকো লগ পাব
তো কৰিব পাৰিম। আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় জনাব নাপাহৰিব আৰু যদি যিয়ে মোৰ এই ভিডিঅ'টো নতুন চাইছে তেতিয়াহ'লে চেনেলটো নতুন চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তো আজিৰ কাৰণে বাই বাই বাই। বাই নমস্কাৰ